আলাইকুম এভৰিৱান, কেনে আছে মানুহবোৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। মোৰ অন্য এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি নঙলা মাৰিতে ওলমি ওলমি খেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু কত খেল আছে খেলি সৰু দেখা নাই আগে এনে ছবি দেখা নাই শুনা নাই আগে এনে সুর শুনা নাই ফুলে মাতে রোদে মাতে নিবিড় ছায়ায় শান্তি যেন বই যায় বনে নিজরাই পোৱা নাই এনে শিহৰণ পোৱা নাই পোৱা নাই। গাইছ কি করবি আর আহাতে চুরি আনছু কেতাকে কাটপাই দিছো দে আমি আর বহি চাই আছো দে। এগলাই জীবন, বন্ধুত্বৰ জীবন এগলাই সৰুকালৰ এনকে খাইছিলোঁ। আজি বহুত দিনৰ মই এতিয়া বিয়া হ'লো আৰু এনকে আছোঁ আৰু আজি আৰু লাজ বুলি এইগিলা মছলা পাতো চিঙছো ঘৰক লৈ যাম দে। চিঙি যাব ভাঙা দে আৰু মছলা মছলি মাৰ আৰু মছলা দিছি আৰু গাইছ বা মছলা পাতি মছলা মছলা কাটছে জিভাৰ পানী পৰিব আৰু মোৰ শুনা নাই ফুলে মাতে রোদে মাতে নিবিড় ছায়ায় শান্তি যেন বই যায় বনে নিজরাই পোৱা নাই এনে শিহৰণ পোৱা নাই পোৱা নাই এনে শিহৰণ পোৱা নাই। আমি এতিয়া জলপাই খাই দিলোঁ, এতিয়া কমলা টেঙা খাম। মজা লাগছে গাইছ, চবে খাবা। গাইছ চাহ ভিনিক ফোন করছি, সব দেখাইছে ভিনিক দে আর ভিনির আজি লালাচ যাব দে ভিনি। হ্যাঁ খেতি দেখো খেতি খেতি আবার বেহার হ্যাঁ মাস্টার বাইর গাইছ পথৰৰ পৰা উগলাইছো আৰু খাইছো কিমান ফ্ৰেছ ফ্ৰেছ মাল খাই আছা। গাইছ এলা যি জ্বালা দিছি পুৰি পুৰি ধৰিব দেই। জিভাৰ পানী ওলাই পাৰছি মাই নাচে যেন মন ভোমোৰা নাচে যেন মন ভোমোৰা চাওক গাইছ চাওক কি ধুনীয়া বেয়াৰ ফুল আৰু ফুলব অলপ টাইম গেলি
কি মজা না গাইজ কিমান আৰু ভিউ দেখাম পথৰৰ ভিউ মজাই গাইজ মাকে চাওক মাকে মানে কি জানা না पॉपकॉर्न ये सब पॉपकॉर्न का खेती है रे कि भ्यू ना मस्त हो ये অলপ ডাঙৰ হৈছে দে ছিঙি নিব লাগিব খাম বেটাক অ' গাইজ অলকবি চাবিনে অলকবি এই সৰু বাচ্চা হৈ আছে অলকবি ডাঙৰ হ'লে ভাল লাগিব আমি আৰু আঞ্জা খাওঁ আৰু গাইজ কি মাছ কথা গুঠি আহিব লাগিব গাইজ এলা উগলা উগলি চিষ্টেম কৰি আছে মছলা পাত ধুনীয়া on the spot guys this is called broccoli আমি য'ত broccoli খাওঁ আৰু অলপ টাইম আছে আহিব লাগে এইটো বিল্ডিংটো দেখা পাইছে না একদম আমাৰ বৰ্ণিগাঁৱত প্ৰথম বিল্ডিং আছিল এইটো গাইজ এতিয়া অলপমান ডেভেলপ হৈছে দিছোঁ যিহেতু আমাৰ ইণ্ডিয়াখনে ডেভেলপ হৈছে আৰু বৰ্ণিগাঁওখনো অলপ ডেভেলপ হৈছে এলাখান বেহাৰ ফুলি আছে গাইজ অলপ ফুলছি আৰু হ'বা আছে এই কিছুমানত বেছিকৈ ফুলছি এলাখানত কমকৈ ফুলছি হ'ব দে আৰু লাহে হৈ থাক গাইছ এই মানুহটো দেখছে না খাচীতে আছে এই ইমান ৰ'দত আৰু আমি ইয়াতে কমলা টেঙা জলপাই খাবা আছো আৰু সেইটো কি দেখছে না চাইডত বাকালটো কি কৰিম জানা স্কিনৰ কাৰণে আমি লগাম গাইজ খাই লৈ উঠলোঁ এতিয়া আমাৰ চব শাক উগলা উগলি লাগছে ফ্ৰেছ শাক মজা খাম আৰু দে গাইজ এটা বস্তু দেখাওঁ ৰ চিন পা না নাপাবা এইটো কিহৰ গাছ জানা না লাও পানী লাও ৰঙালাও এতিয়া পানীলাওটো হ'ল না ৰঙালাওটো হ'ল ৰঙালাও চাগে মাটিত লাগে ৰঙালাও মই চেণ্ডেল মোবাইল দাঙি আছাওঁ আমাৰ মাইনে হাতে শাক উঘলি আছে পাছা হাতৰ দিন এই গাইজ কি ধৰণৰ বস্তু দেখা পাইছোঁ এইটো মূলা বেটাই মৰছি মূলাটোই বাছ জিয়লে গম পা না নাপা ৰাতি খানা হবে তাৰ কাৰণে লাবৰা বনাম না আমি লাবৰাৰ কাৰণে আমি আৰু ফ্ৰেছ মাল ছিঙি আছোঁ চব্জি ছাগালকো খুৱাম মাকে কলি বগীক দুয়োকে খুৱাব লাগিব দুয়োকে মতমতীয়া কৰাব লাগিব আৰু এটা বস্তু দেখা ৰ দেখছা না এইটো গাইজ কাৰ বাহা মৰছি দে ভয়া লাগে গাইজ আমি এতিয়া শাক উঘলি মৌলা উঘলিলোঁ চব কৰিলোঁ আৰু আজি দিনটো সঁচাই বহুত ভাল লাগছে বহুত মজা আৰু এতিয়া আমি ঘৰত যাব আছোঁ গোটাইগিলা ভিডিঅ'টো কেনে লাগিল কমেণ্টত কবি আৰু লাইক কৰবি ছাবস্ক্ৰাইব কৰবি যদি কিবা পাৰা নাই কবি আৰু বিন্দাছ কৰি দিবি মোক থেংক ইউ গাইজ বাই আমি এতিয়া ঘৰত যাওঁ লাইকটো গাওঁ গাইছ খখে বলি নাই আল্লাহ দেখাত